গুৱাহাটীৰ পৰা মই পাছিঘাট গৈছিলোঁ এখন স্কৰপিঅ আনিবৰ কাৰণে আৰু আজিকালি গুৱাহাটীৰ পৰা পাছিঘাট যাবৰ কাৰণে বহুত ধুনীয়া ৰাস্তা হয় অতি কম সময়ত গুৱাহাটীৰ পৰা পাছিঘাট অতি সোনকালে গৈ পায় আৰু মই গ'লোঁ ৰাতি গৈ পালোঁ 12টা বজাত গাড়ীখন তেখেতৰ পৰা ৰাতিপুৱা ল'লোঁ লৈ আকৌ মই ৰিটাৰ্ণ আহিলোঁ গুৱাহাটী চ' আজি মই ভিডিঅ'টো দি থাকোঁতে বৰ্তমান মই আছোঁ এতিয়া ট্ৰেইনত আছোঁ মই লক্ষ্ণৌ আহি আছোঁ একচুৱেলি লক্ষ্ণৌ নহয় কানপুৰ আহি আছোঁ ইয়াত কানপুৰৰ পৰা মই এখন আমাৰ অসম ৰেজিষ্ট্ৰেশ্যন এখন গাড়ী ল'বৰ কাৰণে আহি আছোঁ সেইকাৰণে মই ভিডিঅ'টোত স্কৰপিঅ'খনৰ ডিটেইলছটো দিয়া নাই কাৰণ আপোনালোকে ফোন কৰিলে মোৰ অলপ ৰাস্তাত আহি থাকোঁতে অলপমান দিগদাৰ হৈ যাব চ' নাম্বাৰটো দিয়া নাই আৰু গাড়ীখনৰ ডিটেইলছটো মই গৈ পাই পেলাই আজি ৰাতি কালি আমি ৰাতি আহি পালোঁ ইয়াতে 12টা বাজিল ৰাতি আৰু ৰাতি ৰখি দিলোঁ আৰু আজি ৰাতিপুৱা ছাৰৰ পৰা স্কৰপিঅ'খন আমি লৈছোঁ এইখন আমি এতিয়া গুৱাহাটী লৈ যাম আৰু লৈ গৈ পেলাই আপোনালোকৰ কাৰণে গাড়ীখন ৰেডি কৰি দিম চ' আজি 30 জানুৱাৰী হয় 2026 চনৰ আৰু আজি মই ছাৰৰ পৰা এখন স্কৰপিঅ' লৈছোঁ আৰু গাড়ীখন তেখেতে মোক পিছত RTOৰ কামখিনি ইয়াৰে যিহেতু AR09 হয় পাছিঘাট ৰেজিষ্ট্ৰেশ্যন হয় ছাৰে আমাক পাছত গাড়ীখন NOCৰ কাৰণে বা ট্ৰেন্সফাৰৰ কাৰণে তেখেতে আমাক হেল্প কৰি দিব আজি আমি গাড়ীখন তেখেতৰ পৰা পে'মেণ্ট কৰি পেলাই আমি লৈ গৈছোঁ আৰু আজিৰ পৰা গাড়ীখনত যদি কিবা ইলিগেল কিবা এক্টিভিটিছ হয় চ' তাৰ কাৰণে আমি ৰেছপন্সিবল হ'ম कारण আজিৰ পৰা আমি গাড়ীখন আমাৰ হাতত থাকিব सर हम आपको समझ में आया होगा मालूम है अच्छा अभी सर कुछ बोल दीजिए कि गाड़ी हम आपसे लिया है आज कैसा लगा क्या हुआ 30 जनवरी 2026 को मेरा अपना प्यारा गाड़ी हैंडओवर कर दिया छोटा भाई को ऑप्सो मतलब सही ढंग से इसको यूटिलाइज करेगा वो एंड देयर आफ्टर जितना भी बोला उसको बोथ पार्टीज मतलब उसको फॉलो अप करेगा और उसको मेंटेन करेगा अच्छा थैंक यू सर ओके सो আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে থ্যাংকস আৰু মই বৰ্তমান কানপুৰ আহি আছোঁ সো কানপুৰৰ পৰা গৈ মই লৈ যোৱা ইয়নখনৰ আৰু এখন গাড়ীৰ ফটো আপোনালোকক ধুনীয়াকৈ মই ফটো আৰু ভিডিঅ' মই দি দিম ফোন নম্বৰ দি দিম যোনে গাড়ীখন ল'ব খোজে মোক ফোন কৰি ল'ব মই আপোনালোকক ধুনীয়াকৈ গাড়ীখন ডেলিভাৰী কৰাই দিম